রানী তোমার হেনো না তুমি মোক নিচে আপোন সদ্য স্নাতা ৰূপহীন পুৱতি নিশাৰ সপোন শাৰদী ৰাণী তোমাৰ হেনো নমস্কাৰ আৰু মই আছোঁ দেখিছেনে মোৰ লগতে আছে মই এটি অনুষ্ঠানলৈ আহিছোঁ আৰু সেই অনুষ্ঠানটিত এয়া হয় দিলীপ দা নমস্কাৰ এয়া হৈছে আপোনালোকে সকলোৱে চিনি পায় মুকুন্দ মাধৱৰ মমায়েক হৈছে দিলীপ দা আৰু নমস্কাৰ আৰু এয়া হৈছে পিতৃ আৰু এয়া হৈছে মাতৃ নমস্কাৰ আৰু এয়া ভণ্টি তো সকলো কথা জনাই আছোঁ কিয় আহিছোঁ যিহেতু ভাইটিক চিনি পাইছে প্ৰাগ নিউজ চেনেলৰ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ৰিয়েলিটি শ্ব'ত আমাৰ ভূপেন দাৰ ছিজনৰ ফাইনেলত গৈ আছে মুকুন্দ মাধৱ ৰাইডঙীয়া আজি তোমাৰ অনুষ্ঠানত আহি বহুতে ভাল লাগিছে আৰু শুভেচ্ছা থাকিল তোমালোকৰ যিহেতু ফাইনেলত যাবা আৰু কেইজন ল'ৰা আছে এতিয়া বৰ্তমান আমি 6জন ফাইনেলিষ্ট আছোগৈ আমাৰ ৰাইজক জনাবা হয় নমস্কাৰ মোৰ নাম মুকুন্দ মাধৱ ৰাইডঙীয়া মোৰ ঘৰ শিৱসাগৰ নাজিৰাত আৰু বৰ্তমান প্ৰাগ নিউজে আয়োজন কৰা উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ৰিয়েলিটি শ্ব' আমাৰ ভূপেন দা ছিজন 7ৰ বৰ্তমান মই এগৰাকী ফাইনেলিষ্ট বাই যিহেতু কৈছেই আৰু বৰ্তমান এই ফাইনেল পৰ্যায়ৰ পৰা জয়ী হ'বলৈ আপোনালোক সকলোৰে বহুত বহুত মৰম আশীৰ্বাদ আৰু ভোটৰ মোৰ অতি বেছি প্ৰয়োজন সেই আপোনালোক সকলোলৈ অলপমান অনুৰোধ যেন আপোনালোক সকলোৱে মোক ভোট প্ৰদান কৰে ভোট প্ৰদান কৰিবলৈ একেবাৰে এটা সহজ পদ্ধতি আপোনালোকে টাইপ কৰিব লাগিব ABD7 স্পেচ MUK আৰু সেন্ড কৰি দিব 6901253518 এই নাম্বাৰটিলৈ কেৱল হোৱাটছআপৰ জৰিয়তে আকৌ ভালকৈ জনাই দিয়া কিন্তু ৰাইজে সকলোৱে নাজানে কেনেকৈ দিব লাগে তুমি আকৌ ভালকৈ ভোট দিবলৈ যিটো হোৱাটছআপ নাম্বাৰ দিয়া হৈছে 6901253518 এই নাম্বাৰটি আপোনালোকে এই নাম্বাৰটোত হোৱাটছআপত গৈ ABD7 স্পেচ MUK আপোনালোকে যেনেদৰে নৰ্মেল SMS মেছেজ দিয়ে হোৱাটছআপত তেনেদৰে ABD7 স্পেচ MUK এই কোডটি লিখি আপোনালোকে যদি এই প্ৰাগ নিউজৰ নাম্বাৰটোত হয় হয় তুমি যোনটো কৈছা স্ক্ৰীনত দিয়া থাকিব ইয়াতে সকলোৱে সেই স্ক্ৰীনত যোনটো নাম থাকিব নাম্বাৰ ক্লিক কৰি দিলে নাম্বাৰটোৰ লগত নাম্বাৰটোত গৈ আপোনালোকে ABD7 স্পেচ MUK এইটো লিখি সেন্ড কৰি দিলে হৈ যাব 26 ডিচেম্বৰ অহা 26 ডিচেম্বৰলৈকে লাষ্ট ডেট আছে ভোট দিয়া আপোনালোকে তাৰ ভিতৰত যিকোনো সময়তে ভোট দিব পাৰে আমাৰ ভূপেন দাৰ ছিজনত তুমি যাতে জয়ী হৈ আহা তাৰে ধন্যবাদ পিতৃ মুকুন্দ মাধৱৰ দাদা আপোনাৰ আজি কেনে অনুভৱ হৈছে যিহেতু আপোনাৰ পুত্ৰ আজি ফাইনেললৈ গৈ আছে নমস্কাৰ উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ৰিয়েলিটি শ্ব' আমাৰ ভূপেন দা প্ৰাগ নিউজে আয়োজন কৰিছে এই প্ৰতিযোগিতাখনিত অসমৰ উপৰিও বিভিন্ন ৰাজ্যৰ পৰা প্ৰতিযোগী আহি এই প্ৰতিযোগিতাখনৰ শোভা বৰ্ধন কৰিছে আৰু আমাৰ পুত্ৰ শ্ৰীমান মুকুন্দ মাধৱে ইতিমধ্যে ফাইনেল ৰাউণ্ডত প্ৰৱেশ কৰিছে এতিয়া তেওঁ ফাইনেল ৰাউণ্ডৰ পৰা আপোনালোকৰ আশীৰ্বাদৰ যোগেদি আপোনালোকৰ ভোটৰ যোগেদি আপোনালোকৰ মৰমৰ যোগেদি তেওঁক এই আমাৰ ভূপেন দা ছিজন 7ৰ খিতাপ দখল কৰিবৰ বাবে আগবাঢ়িছে যদি আপোনালোকে সহায় সহযোগ অৰ্থাৎ ভোট প্ৰদান কৰি আমাৰ মুকুন্দক আগবঢ়াই নিয়ে ইয়াৰ বাবে আপোনালোকলৈ আমি বিনম্ৰ অনুৰোধ কৰিছোঁ সকলোটি সদাশয় ৰাইজৰ ওচৰত আমি প্ৰণাম জনাইছোঁ আপোনালোকে যাতে আমাৰ এই ল'ৰাটিক ভোট প্ৰদান কৰি এই খিতাপ দখল কৰাত যাতে আপোনালোকে সহায় কৰে লগতে আছে মাতৃ অনুভৱ জানিবলৈ বিচাৰিম যিহেতু আপোনাৰ পুত্ৰ যিহেতু নিজৰ পুত্ৰ কিবা এটা কৰিলে ভাল লাগে ন আপোনাৰ কেনেকুৱা অনুভৱ হৈছে মোৰ অনুভৱ মানে ক'ব নোৱাৰোঁ কেনেকুৱা লাগিছে খুব মই সন্তোষ লাভ কৰিছোঁ মোৰ ল'ৰাই এই আমাৰ ভূপেন দা ছিজন 7ৰ ফাইনেলিষ্ট হ'বলৈ পাইছে আমি নিজকে খুব ধন্য বুলি মানিছোঁ লগতে সমূহ নাজিৰাবাসী শিৱসাগৰবাসী তথা অসমবাসী সকলোলৈকে মই বহুতো ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোৱে যে ইমান আশীৰ্বাদ মৰম চেনেহ আৰু ভোটৰ জৰিয়তে মোৰ পুত্ৰক ফাইনেলিষ্ট হ'বলৈ তেওঁলোকে ইমান ধুনীয়াকৈ আগবঢ়াই দিছে তাৰ কাৰণে মই সকলোলৈকে বহুত মই ধন্যবাদ জ্ঞাপন কৰিছোঁ জয়ী হ'বৰ কাৰণে আপোনালোকৰ মৰম আশীৰ্বাদ আৰু ভোটৰ অবিহনে আমি আগবাঢ়িব নোৱাৰোঁ আপোনালোক সকলোলৈকে মই মোৰ বিনম্ৰ অনুৰোধ কৰিছোঁ আকৌ আৰু এটা খাপ আমাৰ বাকী আছে তেওঁক ফাইনেলৰ পৰা আৰু এটি আমাৰ অনুৰোধ তেওঁলোকে এটা প্ৰচেছ কৰিছে যে একপি চেলফি লাগে আৰু যিটো তেওঁলোকৰ শ্ব' শনিবাৰ আৰু দেওবাৰে হ'ব আৰু লগতে ৰিপিট টেলিকাষ্ট আবেলি 3 বজাৰ পৰা 4 বজালৈকে হয় আৰু ৰাতি 11 পৰা 12 বজালৈকে হয় সেই টেলিকাষ্টকেইটাতো আপোনালোকে যদি একপি চেলফি তুলি আমাৰ ভূপেন দা চলি থাকোঁতে মুকুন্দই গান গাই নাথাকিলেও হ'ব মাত্ৰ প্ৰগ্ৰেমটো চলি থাকোঁতে একপি চেলফি ল'ব
আৰু লৈ পেলাই ভোট কৰা নাম্বাৰটোতে আপোনালোকে ছাপোৰ্ট মুকুন্দ বুলি যদি লিখি দি পঠাই দিয়ে তেন্তে সেই একপি চেলফিত 10টা ভোট কাউণ্ট কৰা হ'ব। গতিকে আপোনালোকলৈ বিনম্ৰ অনুৰোধ যাতে আপোনালোকে যদি আমাৰ ভূপেন দা চাই আছে আৰু যদি চোৱাও নাই আপোনালোকে চাব আৰু একপি চেলফি পঠিয়াব আৰু লগতে আৰু অহা যিটো মানে লাইভ হ'ব ফাইনেলত লাইভ হ'ব 24-25 তাৰিখে আৰু 26 তাৰিখে মুকলিকৈ মানে প্ৰগ্ৰেম হ'ব। গতিকে 24-25 তাৰিখেও আপোনালোক সকলোলৈকে মই অসমবাসী সকলো ৰাইজলৈকে বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ আপোনালোকে একপিকৈ চেলফি পঠিয়াব আৰু অনুষ্ঠানটো উপভোগ কৰিব আৰু মুকুন্দক সেইটো সময়ত আপোনালোকে গানো ৰিকুৱেষ্ট কৰিব পাৰিব আপোনালোকৰ ফালৰ পৰা গাবৰ বাবে। গতিকে মই সকলোলৈকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ ইমানটো পৰ্যায় আমাৰ মুকুন্দক আগবঢ়াই অনাৰ কাৰণে আৰু অকণমান আপোনালোকে আমাক আগবঢ়াই দি মুকুন্দক আশীৰ্বাদ প্ৰদান কৰি যাতে তাক আগবাঢ়ি যাবলৈ সহায় কৰে। ধন্যবাদ। মোৰ ফলোৱাৰ্ছসকলক ৰিকুৱেষ্ট কৰিছোঁ মোৰ ফালৰ পৰা নিশ্চয় আপোনালোকে ভোটটো দিব আৰু যেনেকৈ কৈছিলে ভাইটিয়ে তেনেকৈ আপুনি দি যাব। ইয়াতে স্ক্ৰীণত দেখা পাবই নিশ্চয় আৰু সকলোৱে ছাপোৰ্ট কৰিব। এতিয়া আমি বলক আমি মুকুন্দ মাধৱৰ পৰা এটি গীত শুনিম নহয় জানো? শিল্পী সমাজৰ উদ্যোগত আয়োজন কৰা এই অনুষ্ঠানৰ সভাপতি আৰু সম্পাদক বৃন্দলৈ মই মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। লগতে প্ৰধান আচাৰ্য মহোদয় আৰু মোৰ সকলো শিক্ষাগুৰুসকল লগতে উপস্থিত বিশিষ্ট অতিথিসকল বৰেণ্য ব্যক্তিসকললৈ মই প্ৰণাম যাচিছোঁ। মই প্ৰাগ নিউজত আয়োজন কৰি থকা উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ৰিয়েলিটি শ্ব' আমাৰ ভূপেন দা ছিজন 7ৰ বৰ্তমান ফাইনেলৰ এগৰাকী প্ৰতিযোগী আৰু এই ফাইনেল পৰ্যায়ৰ পৰা বিজয়ী হ'বলৈ আপোনালোক সকলোৰে বহুত মৰম আশীৰ্বাদ আৰু লগতে ভোটৰ প্ৰয়োজন। সেয়েহে ভোটৰ বাবে আপোনালোক সকলোলৈ মই অনুৰোধ জনাইছোঁ আপোনালোকে যেন মোক আপোনালোকৰ বহুমূলীয়া ভোটটি প্ৰদান কৰে। ভোট প্ৰদান কৰিবলৈ আপোনালোকে টাইপ কৰিব লাগিব ABD7 স্পেচ MUK আৰু চেণ্ড কৰি দিব 69012535518 এই নাম্বাৰটিলৈ কেৱল হোৱাটছআপৰ জৰিয়তে। তোমাৰ হাততে আছিল মনৰ সকলো খবৰ, মোৰতো নাছিল দেখোন নিজৰে ঘৰ, তোমাৰ হাততে আছিল মনৰ সকলো